অন্যতম ভাতৃ যিহেতু তেখেত দুগৰাকী শ্বহীদক Doktor Kulima. আদিত্য গোস্বামীদেৱ আমাৰ আমন্ত্ৰণ মৰ্মে উপস্থিত হৈছিল তেখেতক আমি প্ৰলাম কামচে সম্বোধিত কৰিব বিচাৰিছোঁ সকলোৱে হাততালিৰে বজাই ধন্যবাদ কঁকালে বান্ধি সাজু হৈছে DKFC আৰু ৰতামৰীয়া দুইটা দলে আজি ঊনৈছশ চনটো অসমৰ কাৰণে এটা বিভীষিকাময় বছৰ আছিল 1979 চনৰ পৰা অসম আন্দোলন আৰম্ভ হৈছিল আৰু 83 চনৰ সেই আন্দোলনটোৱে সৰ্বাত্মক ৰূপ পাইছিল এই আন্দোলনটোত অসমৰ প্ৰতিজন অসমীয়াই অসমক ভাল পোৱা অসমক বিদেশীমুক্ত কৰিব বিচৰা অসমৰ জাতীয় জীৱনক সঠিকভাৱে আগুৱাই নিব বিচৰা প্ৰতিজন অসমীয়াই অংশগ্ৰহণ কৰিছিল আৰু সেই আন্দোলনটো সেই সময়ৰ কংগ্ৰেছ চৰকাৰে বৰ্বৰভাৱে দমন কৰিছিল নিপীড়ন চলাইছিল যাৰ ফলত 1979 চনৰ পৰা 1985 চনৰ ভিতৰত 860 জন লোক এই আন্দোলনত শ্বহীদ হৈছিল তাৰে দুজন শ্বহীদ ভূপেন বৰুৱা আৰু শ্বহীদ নিবাৰণ গোহাঁই বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ 1983 চনৰ 13 ফেব্ৰুৱাৰীত যেতিয়া সেই সময়ৰ চৰকাৰে অবৈধ নিৰ্বাচনে জাপি দিছিল সেই অবৈধ নিৰ্বাচন উফৰাবলৈ যাওঁতে এই দুজন লোকক এই ৰহমৰীয়া অঞ্চলতে CRPয়ে গুলীয়াই হত্যা কৰিছিল তেতিয়াৰ পৰাই এই দুজনক শ্বহীদ হিচাপে এই অঞ্চলৰ ৰাইজে স্মৰণ কৰি আহিছে আৰু পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদে আন্দোলনৰ শ্বহীদ হিচাপে তেখেতক ঘোষণা কৰিলে 860 জন শ্বহীদৰ তেখেতক তালিকাভুক্ত হ'ল এই অঞ্চলৰ ৰাইজ প্ৰবল জাতীয়তাবাদী এই অঞ্চলৰ ৰাইজ প্ৰবলভাৱে আঞ্চলিকতাবাদী এই অঞ্চলৰ ৰাইজে শ্বহীদৰ ত্যাগক মহত্বক সদায় স্মৰণ কৰি আহিছে আৰু যোৱাটো বছৰত আমি ইয়ালৈ বিহুমেলা এখনলৈ আহোঁতে এই অঞ্চলৰ ৰাইজে অনুৰোধ কৰিছিলে যে ইয়াত আমাৰ দুজনকৈ শ্বহীদ আছে অসম আন্দোলনৰ শ্বহীদ সেই তেওঁলোকৰ শ্বহীদৰ স্মৃতিত শ্বহীদ বেদী নিৰ্মাণ কৰি থোৱা হৈছে কিন্তু এইকেইটা ভাগি গৈছে গতিকে আমি পুনৰ নিৰ্মাণ কৰিব বিচাৰোঁ তেতিয়া তেওঁলোকে মোৰ পৰা সহযোগিতা বিচাৰিছিলে আৰু ৰাইজৰ সহযোগত পাৰিজাত যুৱ সংঘ আৰু ৰাইজৰ সহযোগত আমি সকলোৱে মিলিজুলি ইয়াত শ্বহীদ বেদী ভাগ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে পাৰিজাত যুৱ সংঘই শ্বহীদ বেদী মুকলি কৰাৰ ব্যৱস্থা কৰিছে আৰু আনুষ্ঠানিকভাৱে ইয়াক মই ফিটা কাটি ৰাইজৰ বাবে সদায় ইয়াক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে শ্বহীদ বেদী ভাগ মুকলি কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ।